খবৰ ভাল সবৰে ঠিক আছে আপোনালোক বহিলক ধুনীয়া কৰি মই যদি 1 লাখ টকাকৈ ললোহেঁতেন মোৰ ঘৰত 1500 কোটি টকা জমা হলহেঁতেন আজি টকা বাদ দিয়ক চাকৰি নামত অসমত মানুহে তামোল পাণ এখনো খাব সাহ নকৰে এতিয়া চাকৰি কোনে পায় বোলে পাণ দোকানীৰ ল'ৰা বোলে মাকে বজাৰত সবজি বেপাৰ কৰিছে তাৰ ল'ৰা ছোৱালী ঠেলা চালকৰ ল'ৰা বোলে মা কলেজত গৈ কি লাভ হ'ব চাকৰি পাব নেকি তোমাৰ পইচা আছে চাকৰি মোক লৈ দিবৰ কাৰণে এতিয়াতো সেইবোৰ নুশুনে বোলে যা ভালকৈ পঢ় মামা আছে চাকৰি পাই যাব আজি মাক বাপেকেও ল'ৰা ছোৱালীক স্কুলত পঠাব পাৰে যে আমাৰ অসমত এতিয়া টকা পইচাৰ কথা নাই পঢ় যদি চাকৰি পাবি আজিৰ প্ৰায় 10 বছৰ আগতে কোনোবাই এই কথা সপোনতো ভাবিব পাৰিছিল নেকি আপোনালোকে এবাৰ চিন্তা কৰক কংগ্ৰেছৰ মানুহবিলাকে যিমান ডাঙৰ ডাঙৰ ঘৰ বনাইছে গাড়ী কিনিছে সব চাকৰি নামত কালেকশ্যন কৰা টকা আৰু লৰাই টকা দিয়ে টকা দিলেও যে চাকৰি পাব গ্যাৰেণ্টি নাই আগৰ টকা কেইটা ঘূৰাই দিবৰ কাৰণে 5 বছৰ তেওঁৰ ঘৰত গৈ থাকিব লাগে এনেকুৱা কিমান উদাহৰণ আমাৰ অসমত আছে আজি আমাৰ অসম পৰিৱৰ্তন হৈছে ৰাস্তা ঘাট স্কুল কলেজ অংগনবাদী কেন্দ্ৰ গাঁৱৰ নামঘৰসমূহ আগত কোনো চৰকাৰে গাঁৱৰ নামঘৰত পইচা নিদিছিল এমএলএ এমপিয়ে কিবা এটা দিলে যদি দিলে এই বছৰে যোৱা ফেব্ৰুৱাৰী মাহত মই 25,000 নামঘৰত 3 লাখকৈ টকা দিছো এটা দুটা নহয় জিকিব নহয় সবে ভোট দিব সবে দিয়াত আছে নে নাই পুৰা ডাঙৰ কৰি কওক দিব নে নাই বাইদেউৰ চিনটো কি বাস তাৰ পিছত আমাৰ কাহিকুচি আঞ্চলিক পঞ্চায়ত শ্ৰীমতী গংগা চৌধুৰী বাইদেউৰ চিনটো কি এটা আপোনালোকৰ কিন্তু কষ্ট আছে এখনত পদুম বিচাৰিব লাগিব এখনত হাতী আৰু এখনত নিজৰ সদস্যৰ চিনটো হয় না জিকিব নে নাই বাইদেউ জিকিব 100% জিকিব বঢ়িয়া তাৰ মানে হাতী মানে পদুম পদুম মানে হাতী সকলোৱে বুজি পালে তেতিয়ালে মোৰ লগত একেলগে কব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী বিজেপি এজিপি বহুত বহুত ধন্যবাদ আমাৰ শ্ৰীকুল শৰ্মা প্ৰাক্তন উপসভাপতি বিমানবন্দৰ মণ্ডলৰ ইয়াৰ পিছত কাৰ্তিক দাস বিনোদ কুমাৰ আমাৰ তীৰ্থবেদী তেখেতসকলে জাপিৰে সম্বোধন জনাব ইয়াৰ পিছত সভাপতি কৃষ্ণনাথ সম্পাদক ভুৱনেশ্বৰ নাথ আৰু ঘনেশ্যাম বৰাই তেখেতসকলে সম্বোধন জনাব ইয়াৰ পিছত জগীবেৰা ৰাইজবাইদেউৰ সভাপতি কামিনী নাথ ডাঙৰীয়াই এখনি খোলা মঞ্চে সম্বোধন জনাব ইয়াৰ পিছত ৰাকেশ আলী সম্বোধন জনাৰ কাৰণে অনুৰোধ জনাইছো আমাৰ যুৱ মঞ্চৰ প্ৰাক্তন সভাপতি আমাৰ হিতেশ গড়গোহাঁই জনাৰ কাৰণে অনুৰোধ জনাইছো অসম গণ পৰিষদৰ কাহিনীৰ সম্পাদক গৌতম কাকতিক খোলা মঞ্চে সম্বোধন জনাৰ কাৰণে অনুৰোধ জনাইছো মঞ্জু দাস ডাঙৰীয়া এই ৱাৰ্ডৰে 7 নম্বৰ ৱাৰ্ডৰ সদস্য তেখেতসকলে খোলা মঞ্চে সম্বোধন জনাইছো আমাৰ সিদ্দিক আলী ডাঙৰীয়া তেখেতে খোলা মঞ্চে সম্বোধন জনাব কমল কলিতা ডাঙৰীয়াই এখনি খোলা মঞ্চে সম্বোধন জনাব হিমা চৌধুৰী বাইদে এখনি খোলা মঞ্চে সম্বোধন জনাব ৰিংকি নাথে এখনি খোলা মঞ্চে সম্বোধন জনাৰ কাৰণে অনুৰোধ জনাইছো ইয়াৰ পিছত সম্বোধন জনাব আমাৰ ইয়াৰ পিছত সম্বোধন জনাব আমাৰ গীতাঞ্জলি বাইদে তেখেতক সম্বোধন জনাৰ কাৰণে অনুৰোধ জনাইছো নীলমণি নাথ বাইদেউ এখনি খোলা মঞ্চে সম্বোধন জনাব গীতাঞ্জলি ঠাকুৰীয়া বাইদেউ এখনি খোলা মঞ্চে সম্বোধন জনাব আৰু আমি সকলোৰে অনুষ্ঠানটি ইমান দৰে সুস্থ ৰাখিছো আশীৰ্বাদ বিচাৰিছো ভাৰত
ভাৰতত বা অসমত কথা চলে যে পঞ্চ অমৃত যদি দুৰ্গা পূজা হয় কিবা হয় তেতিয়াহ'লে পঞ্চমৃত দিয়ে বুলি এটা কথা আছে কংগ্ৰেছৰ পঞ্চমৃত আছিলে লুঙি ধুতি সূতা আঁঠুৱা আৰু কম্বল তাৰ বাদে তেওঁলোকে আমাৰ ৰাজ্যখনৰ বাবে একোৱেই কাম কৰা নাছিলে আৰু সেইকাৰণে মই ৰাইজক কৈছোঁ যে ৰাইজ লুঙি ধুতিৰ পাৰ্টিক ভোট নিদিব অৰুণোদয় নিযুত মইনাক ভোট দিয়ক আজি জাপানৰ পৰা প্ৰায় 52জনীয়া প্ৰতিনিধি দল আহিছে জাপান তেওঁলোক এনেকুৱা মানুহ কথাবিলাক খুব লাহে লাহে আগবাঢ়ে কিন্তু যেতিয়া এবাৰ সিদ্ধান্ত লয় তাৰপিছত তেওঁলোকে ঢালি বাকি লৈ আহে এতিয়া জাপানৰ প্ৰতিনিধি দলসমূহ অসমলৈ অহা আৰম্ভ কৰিছে লাহে লাহে আমাৰ ৰাজ্যখন কেনেকুৱা অসমীয়া মানুহ কেনেকুৱা ইয়াত সম্ভাৱনা কি তেওঁলোকে চাই আছে মই জাপানত যোৱাৰ পিছত এইটো জাপানৰ তৃতীয় প্ৰতিনিধি দল যদি তেওঁলোক এবাৰ বিশ্বাস হৈ যায় তেতিয়াহ'লে তেওঁলোকে বহুত কিবা কিবি কৰিব কিন্তু বৰ্তমান সেই প্ৰক্ৰিয়াটো চলি আছে তেওঁলোকে অসমখনক জানিব চেষ্টা কৰে আপুনি সপোন দেখিছিল যে অসমৰ ল'ৰা ছোৱালী যাই জাপানত চাকৰি কৰিব সেইটোতো খুব সোনকালে আৰম্ভ হ'ব ট্ৰেইনিং এখন আৰু জাতিৰে এইজনৰ মাজত হ'ব আমাৰ অসম গণ পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক সুভাষ শৰ্মাই এখন ফুৰণ জনাব এইজন সমাজত হ'ব আমাৰ হিন্দু যুৱ সন্থাৰ ফালৰ পৰা তৰুণ কলিতা তেখেতৰ এখিনি ফুৰণ কাগজৰ সম্পাদন হ'ব আমাৰ বলভদ্ৰ ভূঞা তেখেতৰ এখিনি ফুৰণ কাগজৰ সম্পাদন হ'ব ধৰিত্ৰী কলিতা তেখেতেও আমাৰ এখন ফুৰণ গামোচাৰে সম্বৰ্ধন হ'ব দীপা বৈশ্য তেখেতেও এখন ফুৰণ গামোচাৰে সম্বৰ্ধন হ'ব আমাৰ কনক কলিতা তেখেতেও এখন ফুৰণ গামোচাৰে সম্বৰ্ধন হ'ব ভোজেন ভূঞা তেখেতেও এখন ফুৰণ গামোচাৰে সম্বৰ্ধন হ'ব বোলে ৰেলত যাম বোলে আজি ৰেল বন্ধ আছে নেকি আজিকালি আপোনালোকে নিজে কোনোবাই এইবোৰ কথা পাতেও নেকি মই যদি এইখিনি কথা নকলেহেঁতেন আপোনালোকৰ মনতেই নপৰিলে কিয় আমাৰ জীৱনলৈ ভাবিব নোৱাৰা পৰিৱৰ্তন আহিছে অসমৰ উন্নতি হৈছে এতিয়া ল'ৰা ছোৱালীয়ে মোক গ'লে সোধে পুলিচৰ চাকৰি কেতিয়া ওলাব কামাণ্ডো কেতিয়া ওলাব ফৰেষ্ট কেতিয়া ওলাব তাৰমানে আজি আমাৰ যুৱ প্ৰজন্মৰ মাজত আলফাত যোৱাৰ কাৰণে চিন্তা কৰা নাই পুলিচ বেটেলিয়নত যাবৰ কাৰণে চিন্তা কৰি আছে মানুহৰ জীৱনলৈ এই ভাবিব নোৱাৰা পৰিৱৰ্তন 4 বছৰৰ ভিতৰত সম্ভৱ হ'ল আজি আপোনালোকে চিন্তা কৰক তাতে কোনো সমস্যা নাথাকে আমাৰ নৱগঠিত জালুকবাৰী সমষ্টি কাহিৰকুছি মাজিৰ গাঁও গড়ল ধাৰাপুৰ আজাৰা 5খন পঞ্চায়ত অন্তৰ্ভুক্ত হৈছে আৰু যদিও সামাজিকভাৱে জানিছিল কিন্তু একেবাৰে সমষ্টি হিচাপে যিমানটো জানিব লাগে আগতে মোৰ ইমান অভিজ্ঞতা নাছিল পঞ্চায়ত ইলেকশ্যনৰ সুবিধা লৈ 5খন গাঁও পঞ্চায়ততে আহি ৰাইজৰ লগত কথা বতৰা সমস্যাবিলাক বুজিব চেষ্টা কৰিলোঁ যিহেতু ইলেকশ্যন পিছৰবাৰ ইয়াতে উঠিব লাগিব গতিকে ৰাইজৰ লগত অলপ সম্পৰ্কটো যাতে হয় পঞ্চায়ত ইলেকশ্যনৰ কাৰণে সুবিধাও পালোঁ ৰাইজৰ লগত সংসদ গৌৰৱ গগৈ এজন সন্দেহৰ ঊৰ্ধৰ ব্যক্তি নহয় কাৰণ পাকিস্তানত আমি জানো কাজিৰঙাও নাই মানস অভয়াৰণ্যও নাই কাজিৰঙাত চাবলগীয়া মানে আমাৰ কাজিৰঙাত আহিলে গড় দেখা পায় পাকিস্তানততো একো নাই এজন মানুহ পাকিস্তানত 15 দিন কেনেকৈ থাকিব পাৰে কিবা ট্ৰেইনিং নললে বাকি মানুহটো যোৱাৰ কোনো কাৰণ নাই দ্বিতীয়তে গৌৰৱ গগৈয়ে যেনেকৈ নামাজ পঢ়ে ইমান শুদ্ধকৈ নামাজ মুছলমান মানুহ এজনেও পঢ়িব নোৱাৰে মুছলমান মানুহ এজনকো নামাজ পঢ়িব দিয়ক অলপ ভুল হৈ যায় যদি নতুন ল'ৰা হয় কিন্তু গৌৰৱ গগৈটো একো ভুলেই নকৰে দ্বিতীয়তে তেওঁৰ ল'ৰা ছোৱালী সৰু বয়স একেবাৰে সৰু কোনোবা সংসদ এজনে ভাৰতৰ সংসদ এজনে
নিজৰ ল'ৰাক বিদেশী ৰাষ্ট্ৰৰ নাগৰিক কৰে নেকি? ডাঙৰ হৈ পঢ়া শুনা কৰি 20 বছৰ বোলে তাতে আছে, বেলেগ কথা। কিন্তু মোৰ কোলাৰ বাচ্চাটো ভাৰতীয় হৈ আছে, মই বেলেগ এখন ৰাষ্ট্ৰৰ নাগৰিক কৰি দিম নেকি? তেওঁৰ পত্নীয়ে 19 বাৰ ভাৰত আৰু পাকিস্তানৰ মাজত ভ্ৰমণ কৰিছে, 19 বাৰ। গতিকে এইখিনি কথা ৰাইজক উত্তৰ দিব লাগিব। পিছলা পিছলি কৰি থাকিলেতো নহ'ব। গতিকে দেশত আইন আছে, আইনে উত্তৰ বিচাৰিব জানে, আৰু অহা 2-3 মাহত আপোনালোকে দেখা পাব যে উত্তৰ বিচৰা পৰ্বটো চৰকাৰে আৰম্ভ কৰিব। তেওঁ ভাবে যে তেওঁতকৈ স্মাৰ্ট মানুহ নাই, উত্তৰ নিদিলে মই বাচি যাম। কিন্তু দেশততো আইন আছে, গতিকে আইনকতো উত্তৰ দিবই লাগিব। 15 দিনৰ প্ৰতিটো দিনৰ হিচাপ আমাক দিব লাগিব। কৈছিল মই কেছ দিম বুলি, তেওঁ কেছ দিলে জানো আজিলৈকে? মইতো কৈছিলোঁ কেছ দিয়ক, মই ৱেলকাম কৰিম, কোৰ্টতে কাগজখিনি দিম। তেওঁতো কেছো নিদিলে। তেওঁৰ নিজৰে টুইট আছে যে আমি কেছ দিম। জয়ৰাম ৰমেশে টুইট কৰিলে যে গৌৰৱ গগৈয়ে কেছ দিব। কেছ কিয় নিদিলে? গতিকে কংগ্ৰেছ আৰু পাকিস্তানী একেই। তেওঁলোক পাকিস্তানৰ প্ৰতি চিম্পেথি ৰাখে, সমবেদনা ৰাখে। আৰু মই খাৰ্গেকো লগ কৰিম এই কথাবোৰ, জবাব লাগিবই। মই খাৰ্গেকো এপইণ্টমেণ্ট খুজি লগ কৰিম যে আপোনাৰ MP এজনে যদি এনেকুৱা ব্যৱহাৰ, সেইজনক আপোনালোকে কিয় MP পাতিব, কিয় টিকট দিব? গতিকে মই ইমানতে শেষ নকৰোঁ, বস্তুটো আৰু আগুৱাব।